ওকে আমি লাষ্ট ক্লাছত এনদীকৰণলৈকে পঢ়িছিলোঁ ঠিক আছে এতিয়া আজি আৰু এটা প্ৰব্লেম হয় মই বাৰু পোহৰৰ প্ৰব্লেমটো অলপ ঠিক কৰিলোঁ আজি এটা অলপ হাই পাৱাৰৰ বাল্ব এটা আনি লগালোঁ পোহৰৰ প্ৰব্লেমটো ঠিক হ'ল কিন্তু আজি নতুন প্ৰব্লেম এটা হ'ল যে মই যিটো ৰুমত মানে কৰি আছোঁ ৰেকৰ্ডিং যিটো ৰুমত কৰোঁ আৰু সেইটো ৰুমৰ ওপৰৰ ফ্ল'ৰত জিম আছে হা সেই জিমত আজি গান বাজি আছে তো অলপ গানো শুনি দেখুৱা ক্লাছো কৰি দেখুৱা হা এতিয়া আমি লাষ্ট ক্লাছ এনদীকৰণ কৰিছিলোঁ এনদীকৰণৰ পৰা আজি আমি বাকীখিনি ষ্টাৰ্ট কৰিম ঠিক আছে চ' আজি আমি এইটো কৰিম যে ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰিলে কি হয় ধাতুৱে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হ'ব চাবা এতিয়া এই ধাতুৰ পানীৰ লগত বিক্ৰিয়াটো জানিব লাগিলে আমি ফাৰ্ষ্টতে এই লিষ্টখন মনত থাকিব লাগিব যে কেটৰিনা নে কাৰ মাংগি অল্টোজ এণ্ড ফেৰাৰী फिर भी है क्यों मिली सिल्वर ओडी हाँ এই লিষ্টখন যদি মনত থাকে তেতিয়া আমি ধাতুৰ পানীৰ লগত বিক্ৰিয়াটো সহজে বুজি পাম এতিয়া পানীৰ লগত ধাতুৰ বিক্ৰিয়াটো কেনেকুৱা হয় চাবা যে যিটো ধাতু বেছি সক্ৰিয় হ'ব সেই ধাতুটো অতি সহজে পানীৰ লগত বিক্ৰিয়া কৰে ফৰ এক্সাম্পল সোডিয়াম পটাছিয়াম এই দুটা অতি সক্ৰিয় ধাতু যিহেতু ইহঁত দুটা একদম ওপৰলৈ আছে চ' ইহঁতে কি কৰে পানীৰ লগত অতি সহজে বিক্ৰিয়া কৰে আৰু পানীৰ লগত কেনেকৈ বিক্ৰিয়া কৰে ঠাণ্ডা পানী হ'লে হ'ল জাষ্ট সিহঁতক পানী লাগে ঠিক আছে কিন্তু যদি অলপমান তাতকৈ বেছি কম সক্ৰিয় হয় এইকেইটা ধাতুতকৈ যদি কম সক্ৰিয় হয় ধৰা মাজৰ ফালে আহিলে তেতিয়া কি লাগিব সেই ঠাণ্ডা পানীৰে নহ'ব কাৰণ পানীখিনিৰ লগত সিহঁতক অলপমান উত্তাপ দিব লাগিব উত্তাপটো কিয় দিম কাৰণ সেই উত্তাপটোৰ পৰা সিহঁতে অলপমান এনাৰ্জি পাব যাৰ কাৰণে ৰিয়েকশ্যন কৰাত সহায় হ'ব ঠিক আছে চ' আমি ফাৰ্ষ্টতে চাম যে ওপৰৰ ধাতুবিলাকে কাৰ লগত বিক্ৰিয়া কৰে মাজৰ ধাতুবিলাকে কেনেকৈ বিক্ৰিয়া কৰে যে পানীৰ কোনটো অৱস্থাৰ লগত বিক্ৰিয়া কৰে তলৰ ফালে কি হয় কিছুমান এনেকুৱা ধাতু আছে যিবিলাকে পানীৰ লগত বিক্ৰিয়া নকৰে হা চ' ফাৰ্ষ্ট অফ অল আমি এইটো বস্তু চাই লওঁ জেনেৰেল ফৰ্মুলাটো যে ধাতুৱে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে পানীত দ্ৰৱণীয় ধাতৱ অক্সাইডবোৰে পানীত দ্ৰৱীভূত হৈ ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন কৰে অৱশ্যে সকলো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে চ' ফাৰ্ষ্টতে আমি চাওঁ যে ধাতু আৰু পানী লগ লাগি কি হ'ব ধাতৱ অক্সাইড আৰু হাইড্ৰজেন হ'ব তাৰপিছত সেই ধাতৱ অক্সাইডখিনি পুনৰ যেতিয়া পানীত লগ লাগে ধাতুৰ হাইড্ৰক্সাইড হা চাবা ধাতুৱে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে দেখা পাব চাগে এইখিনি সৰুকৈ লিখিলে ধাতৱ অক্সাইড প্লাছ হাইড্ৰজেন গেছ উৎপন্ন কৰে আকৌ এই ধাতৱ অক্সাইডটো কি হয় ধৰি লোৱা মই এটা ধাতু কি কৰিছোঁ পানীত দিছোঁ হা এইটো বিকাৰ আছে এই বিকাৰটোত মই ধাতু এটা দি দিছোঁ দিয়াৰ লগে লগে এই ধাতুটোৱে বিকাৰটো পানীৰ লগত প্ৰথম অৱস্থাত বিক্ৰিয়া কৰে প্ৰথম অৱস্থাত পানীৰ লগত লগ লাগি ধাতৱ অক্সাইড হয় এই ধাতৱ অক্সাইডটোতো পানীতে থাকিব তাৰ পৰা আমিতো লগ উলিয়াই নিলোঁ এই যেতিয়া ধাতৱ অক্সাইডটো পানীতে থাকে পানীত থকাৰ পিছত ধাতৱ অক্সাইডটো পুনৰ পানীৰ লগত বিক্ৰিয়া কৰে হা সেইকাৰণে ইয়াতে 2 ষ্টেপ আছে ৰিয়েকশ্যনটো এই ধাতৱ অক্সাইডটোৱে পুনৰ পানীৰ লগত বিক্ৰিয়া কৰে পুনৰ পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন হ'ব এবাৰ ধাতৱ হাইড্ৰক্সাইড উৎপন্ন হ'ব ঠিক আছে ধাতৱ হাইড্ৰক্সাইড কিন্তু সকলো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে আমি এইটো জানিব লাগিব সকলো ধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে এইটো হৈছে ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰজেন গঠন হয় ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড গঠন কৰিছিল কিন্তু যিহেতু পানীত অক্সিজেনৰ উপৰি হাইড্ৰজেনো আছে সেইকাৰণে হাইড্ৰজেন গেছটো এক্সট্ৰাকৈ ৰিলিজ হ'ব হা এক্সট্ৰাকৈ এইটো হাইড্ৰজেন গেছটো ওলাই যাব তাৰপিছত এই ধাতৱ অক্সাইডখিনি যদি আকৌ পানীতে থাকে সেই পানীৰ লগত আৰু একবাৰ বিক্ৰিয়া কৰিব বিক্ৰিয়া কৰি কি উৎপন্ন হ'ব ধাতৱ হাইড্ৰক্সাইড উৎপন্ন হ'ব ঠিক আছে এইটো হ'ল জেনেৰেল ফৰ্মুলা এতিয়া আমি বিক্ৰিয়া চাওঁ প্ৰথমতে আছে সোডিয়াম আৰু পটাছিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰে সোডিয়াম আৰু পটাছিয়ামৰ ক্ষেত্ৰত বিক্ৰিয়াটো ইমান বেছি প্ৰবল আৰু তাপোৎপাদী বা তাপবৰ্জী যে উৎপন্ন হোৱা হাইড্ৰজেন গেছ নিমিষতে কি হয় জ্বলি উঠে অৰ্থাৎ পটাছিয়াম আৰু সোডিয়ামৰ কথা যদি চাওঁ পটাছিয়াম আৰু সোডিয়ামে কি কৰে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে হ'ল চ' এইটো তোমালোকে মনত ৰাখিবা যে কোন দুটা ধাতুৱে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে এইটো সোধে কেতিয়াবা যে পটাছিয়াম আৰু সোডিয়াম কাৰণ সিহঁত দুটা বেছি সক্ৰিয় হয় চ' ইহঁতে কাৰ লগত বিক্ৰিয়া কৰিব ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে হা এতিয়া আমি ৰিয়েকশ্যনটো চাওঁ যে পটাছিয়াম দিলোঁ প্লাছ পানী দিলোঁ দিওঁতে কি হ'ব ই পানীৰ লগত বিক্ৰিয়া কৰিব বিক্ৰিয়া কৰি মানে কি হ'ব প্ৰথমতে ধাতৱ অক্সাইড উৎপন্ন হ'ব তাৰপিছত হাইড্ৰজেন গেছ উৎপন্ন হ'ব তাৰপিছত এই ধাতৱ অক্সাইডটো আকৌ ধাতৱ হাইড্ৰক্সাইড উৎপন্ন হ'ব গতিকে আমি এটা ষ্টেপতে কৰি দিওঁ যে কি হ'ল ডাইৰেক্ট
মানে ধাতু পানীত দিয়াৰ লগে লগে আলটিমেটলি আমি কি পাম ধাতু হাইড্ৰক্সাইডে পাম সো ধাতু হাইড্ৰক্সাইড প্লাস কি উৎপন্ন হল হাইড্ৰোজেন গ্যাস উৎপন্ন হল এতিয়া ইয়াতে এটা মন কৰিবলগীয়া কথা এই যেটো হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব এই হাইড্ৰোজেন গ্যাসটোৱে কি হ'ব এই বিক্রিয়াটো ইমান তাপৰ যে বিক্রিয়া যে ইয়াত ইমান তাপ উৎপন্ন হ'ব সেই তাপটোৰ পাই হাইড্ৰোজেন গ্যাসটো কি হ'ব জ্বলি উঠিব সেই কাৰণে পটাছিয়াম আৰু সোডিয়াম আমি পানীত দিব নোৱাৰো ঠিক আছে পটাছিয়াম আৰু সোডিয়াম যেতিয়া পানীত দিয়াৰ লগে লগে পটাছিয়াম আৰু সোডিয়ামটো জ্বলি উঠে সেইকাৰণে পটাছিয়াম আৰু সোডিয়ামৰ দৰে ধাতুবোৰক কেৰাচিন তেলত ডুবাই ৰখা হয় ক্লাছ 8 আছিল এইটো বস্তু হা যে পটাছিয়াম আৰু সোডিয়ামৰ দৰে ধাতুবোৰক আমি কি কৰো পানীত ডুবাই ৰাখো কেৰাচিন তেলত ডুবাই ৰাখো হা কেৰাচিন তেলত ডুবাই কিয় ডুবাই ৰাখো কাৰণ ইহঁতে পানীৰ সংস্পৰ্শলৈ আহিলে অতি তাপৰ যে বিক্ৰিয়াটা সংঘটিত কৰে আৰু সেই তাপৰ যে বিক্ৰিয়া উৎপন্ন হোৱা তাপটো যেতিয়া হাইড্ৰোজেনৰ সংস্পৰ্শত আহিব তেতিয়া কি হ'ব ই তীব্ৰভাৱে জ্বলি উঠে হল এটা সোডিয়ামৰ সেম সোডিয়ামে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে কি হ'ব সোডিয়াম হাইড্ৰক্সাইড হল প্লাস হাইড্ৰোজেন গ্যাস এই হাইড্ৰোজেন গ্যাসটো যেতিয়া ইয়াৰ উৎপন্ন হোৱা তাপটোৰ লগত লগ লাগিব জ্বলি উঠে ঠিক আছে এইটো বস্তু এই দুটা হল পটাছিয়াম আৰু সোডিয়ামৰ পানীৰ লগত ৰিএকচন ওকে কিতাপত যদি চোৱা তোমালোকে প্লাস তাপ শক্তি বুলি আছে তাৰমানে এইটো তাপটোৰ কথা কৈছে যে এক্সট্ৰাকে কি হ'ব তাপ উৎপন্ন হ'ব হা তাৰপিছত আহিল পানীৰ লগত কেলছিয়ামৰ বিক্ৰিয়া বেগ কম প্ৰবল বিক্ৰিয়াত উৎপন্ন হোৱা তাপ হাইড্ৰোজেন গ্যাস জ্বলি উঠিবৰ বাবে পৰ্যাপ্ত নহয় এই ক্ষেত্ৰত কেলছিয়াম ধাতু পানীত উপমিবলৈ লয় কিয়নো উৎপন্ন হোৱা হাইড্ৰোজেন গ্যাস ধাতুৰ পৃষ্ঠতলত লাগি ধৰে এতিয়া এই দুটা হ'ল এবাৰ আমি অলপমান কম শক্তিৰ ধাতু এটা চাওঁ কেলছিয়ামৰ গেছটো কেনেকুৱা এইখিনি মই দিওঁ কেলছিয়ামৰ গেছটো কেনেকুৱা কেলছিয়ামে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে কেলছিয়ামে পানীৰ লগত বিক্ৰিয়া কৰে যেতিয়া বিক্রিয়া করব ইয়াতো কি হ'ব ক্যালসিয়াম হাইড্রোক্সাইড উৎপন্ন হ'ব CaOH2 প্লাস হাইড্রোজেন গ্যাস উৎপন্ন হয় কিন্তু ইয়াতে যেহেতু ক্যালসিয়ামটো অলপমান কম সক্রিয় সোডিয়াম আৰু পটাছিয়ামতকৈ কম সক্রিয় সো ক্যালসিয়ামে এই হাইড্ৰোজেনটো জ্বলাব নোৱাৰে ঠিক আছে এই ৰিএকচনটো এই হাইড্ৰোজেন গ্যাসটো জ্বলাব নোৱাৰে অৰ্থাৎ এই ৰিএকচনটো ইমান তাপ উৎপন্ন নহয় যিখিনি তাপ হাইড্ৰোজেনটো জ্বলাৰ কাৰণে প্ৰয়োজনীয় ঠিক আছে সো হাইড্ৰোজেন গ্যাসটো জ্বলিব নোৱাৰে যদি হাইড্ৰোজেন গ্যাসটো জ্বলিব নোৱাৰে তথাপি ইয়াতে এটা পৰিঘটন হয় সেই পৰিঘটনটো কি চাবা ধৰি ললো যে এই টুকুৰা ক্যালসিয়ামৰ টুকুৰা ঠিক আছে এইটো ক্যালসিয়াম এই ক্যালসিয়ামৰ টুকুৰাটো আমি পানীত দিওঁতে কি হ'ব এই ক্যালসিয়ামৰ পৃষ্ঠখিনিয়ে কাষৰ পানীৰ লগত বিক্ৰিয়া কৰিব ইয়াৰ সাইডৰ পানীৰ লগত বিক্ৰিয়া কৰাৰ ফলত কি হ'ব হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব এই হাইড্ৰোজেন গ্যাস বিলাক ক'ত লাগি যাব এই ক্যালসিয়ামৰ পৃষ্ঠত লাগি যাব ঠিক আছে ধাতু টুকুৰাৰ তলফালে হাইড্ৰোজেন গ্যাসখিনি লাগি যাব যদি আমি ধৰি লওঁ যে এই টুকুৰা ধাতু আমি ক্যালসিয়াম ক'ত দিলো পানীত দিলো এই ক্যালসিয়াম টুকুৰাৰ তলফালে হাইড্ৰোজেন গ্যাস বিলাক এনেকৈ লাগি যাব আৰু এই হাইড্ৰোজেন গ্যাস বিলাকে কি কৰিব ক্যালসিয়াম ধাতুটো ওপৰফালে ঠেলি লৈ আহিব কাৰণ হাইড্ৰোজেন গ্যাস পাতল গ্যাস ইহঁতে ওপৰফালে যাব বিচাৰে তো পানীটো কি হ'ব সেই গ্যাসখিনিয়ে ক্যালসিয়াম ধাতুটোৰ লগত যদিও লাগি থাকে ক্যালসিয়াম ধাতুটো সি ওপৰফালে এনেকৈ উঠাই লৈ হা ক্লাস 8 আমি এটা এনেকুৱা ৰিএকচন পাইছিলো মানে প্ৰেক্টিকেল এটা আছিল যে আমি তাতে কেন এটা দিওঁ সেই কেনটো কি হয় মানে উপমি থাকে এনেকৈ জপিয়াই থাকে মানে সেইটো বস্তু তাৰপিছত চাবা মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে ই গৰম পানীৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে মেগনেছিয়ামৰ পৃষ্ঠতলতো হাইড্ৰোজেন গেছ লাগি ধৰে বাবে ই উপমিব ধৰে এতিয়া ক্যালসিয়াম আৰু মেগনেছিয়ামৰ কণ্ডিশ্যন দুটা একে হা কিন্তু যেহেতু ক্যালসিয়ামতকৈ মেগনেছিয়াম তলত আছে এতিয়া ক্যালসিয়ামে কাৰ লগত বিক্ৰিয়া কৰিব নৰ্মেল পানীৰ লগত নৰ্মেল ৱাটাৰ হা নৰ্মেল পানী বুলি দিছিল বুজিটো পাবাই নৰ্মেল পানীৰ লগত বিক্ৰিয়া কৰে হা এতিয়া ক্যালসিয়ামতকৈ মেগনেছিয়াম আৰু অলপ কম সক্ৰিয় সো ইয়াত আৰু এটা আমি এক্সট্ৰাকে বস্তু দিব লাগে সেইটো হ'ল অলপমান আমি তাপ দিব লাগিব অৰ্থাৎ আমি মেগনেছিয়ামৰ লগত যদি পানীৰ বিক্ৰিয়া ঘটাব লাগে তেতিয়া আমি কি দিব লাগিব এই পানীটো গৰম পানী দিব লাগিব হা কাৰণ মেগনেছিয়ামটো ক্যালসিয়াম আৰু সোডিয়াম পটাছিয়ামতকৈ কম সক্ৰিয় সো মেগনেছিয়ামক আমি যদি ৰিএকচন ঘটাব লাগে তাৰ যদি বিক্ৰিয়া ঘটাব লাগে সেই পানীটো আমি গৰম পানী হিচাপে দিব লাগিব যেতিয়া আমি গৰম পানীটো দিওঁতে ইয়াতেও সেম প্ৰসেস হ'ব মেগনেছিয়াম হাইড্ৰক্সাইডে হ'ব প্লাস হাইড্ৰোজেন গ্যাস হ'ব আৰু এই হাইড্ৰোজেন গ্যাসটো কি কৰিব আগৰ ৰিএকচনটো যেনেকৈ হাইড্ৰোজেনে ক্যালসিয়ামক দাঙি ধৰিছে মানে উপঙাই দিছিল পানী ইয়াতো সেইটোৱে হ'ব সেই হাইড্ৰোজেন গ্যাসটোৱে মেগনেছিয়াম ধাতুটো কি হ'ব ওপৰফালে দাঙি দিব এতিয়া আমাক সুধিব পাৰে পৰীক্ষা যে কোনটো ধাতু বা কোনটো ধাতু বিক্ৰিয়াটোত উৎপন্ন হাইড্ৰোজেন গেছে পাত্ৰটোৰ পৰা ওপৰলৈ উঠাই আনে হা বা উপঙাই দিয়ে সেইটো হ'ব ক্যালসিয়াম আৰু মেগনেছিয়াম কাৰণ ইহঁতৰ বিক্ৰিয়াটোত তাপ কমকৈ উৎপন্ন সেই কমকৈ উৎপন্ন হোৱা তাপৰ কাৰণে হাইড্ৰোজেনটো জ্বলিব নোৱাৰে হাইড্ৰোজেনটো যদি নজ্বলে
হাইড্ৰোজেনে কি কৰিব ইহঁতক ওপৰফালে দাঙি লৈ ওকে এতিয়া মেগনেছিয়ামতো আমি কি পালো যে মেগনেছিয়ামে তাৰ লগত বিক্ৰিয়া কৰে গৰম পানীৰ লগত বিক্ৰিয়া কৰে মেগনেছিয়ামে গৰম পানীৰ লগত বিক্ৰিয়া কৰে হল ওকে আমি চাৰিটা ধাতুৰ কথা পঢ়িলো পটাছিয়াম সোডিয়াম ক্যালসিয়াম মেগনেছিয়াম এই চাৰিটা কথা পঢ়িলো এবাৰ আমি এলুমিনিয়াম জিংক আইৰন এইবিলাক ধাতুৰ কথা চাওঁ চাবা এলুমিনিয়াম আইৰন জিংক আদি ধাতুৱে ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰে কিন্তু সিহঁতে উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰি ধাতব অক্সাইডৰ হাইড্ৰোজেন উৎপন্ন কৰে এটা কি হৈছে এই যেটো এলুমিনিয়াম আছে আইৰন জিংক আদি ধাতুৱে ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰে ইহঁতে কি কৰিব উতলা পানীৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে আৰু এই বিক্ৰিয়া কৰি ধাতব অক্সাইডৰ হাইড্ৰোজেন উৎপন্ন কৰে এতিয়া আমি চাও এলুমিনিয়াম আৰু জিংকৰ ৰিয়েকচন ওকে এলুমিনিয়াম জিংক আইৰন একে গোটেইটা এলুমিনিয়ামে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে কি উৎপন্ন হ'ব এলুমিনিয়াম অক্সাইড Al2O3 প্লাছ হাইড্ৰোজেন গ্যাস এলুমিনিয়ামে পানীৰ লগত দিব কিন্তু পানীৰ কোনটো স্টেপ পানীৰ গেছীয় অৱস্থাটো সেই কাৰণে যেটো আমি এক নম্বৰ লেসন পঢ়িছিলো যে যৌগবিলাকৰ ভৌতিক অৱস্থাৰ কাষত দিয়ে ৰাখে ইয়াতে যদি আমি ৰিয়েকচনটো চাওঁ ইয়াতে পানীটো ওয়াটাৰটো জি হিচাপে গ্যাস অৰ্থাৎ যেটো জলীয় বাষ্প ঠিক আছে কিন্তু জলীয় বাষ্প কেনেকৈ গৰম বাষ্প মানে ইয়াক গৰম পানী দিও আমি কি কৰিব বিক্ৰিয়া কৰিব ন তাতকেও কিবা গৰম বস্তু আছে নেকি গৰম পানীতকৈ গৰম বস্তু হল গৰম পানীৰ ভাপ ক্লাছ 9 ত পাইছিলো আমি যে গৰম পানীতকৈ গৰম পানীৰ ভাপটোত বেছি তাপ নিহিত হৈ থাকে কাৰণ তাতে লিন তাপটো সোমাই থাকে হা সো কি হ'ব এই গৰম পানীতকৈ এটা বেছি তাপ থকা বস্তু হল কি আমাৰ গৰম পানীৰ বাষ্পটো গতিকে সেই গৰম পানীৰ ভাপটো যেতিয়া এলুমিনিয়ামত দিম তেতিয়া এলুমিনিয়াম কি হ'ব এলুমিনিয়াম অক্সাইড আৰু হাইড্ৰোজেন উৎপন্ন হ'ব এতিয়া ইয়াতে আমি সেকেন্ড স্টেপটো লিখা নাই সেকেন্ড স্টেপটো কিয় লিখা নাই পানীটো পানীৰ লগত বিক্ৰিয়া হ'লে ধাতব হাইড্ৰক্সাইড হ'ব কিন্তু ইয়াতে ডাইৰেক্ট আমি কার লগত বিক্রিয়া কৰিছো পানীৰ বাষ্পৰ লগত বিক্ৰিয়া হৈছে সেইকাৰণে আমি ডাইৰেক্ট এইটো লিখি লও ঠিক আছে এলুমিনিয়াম অক্সাইড প্লাস কি হল হাইড্ৰোজেন গ্যাস তাৰ পিছত আইৰনত দিয়া আছে আইৰনো এনেকুৱা সেম H2 দিলো এটো গ্যাস অৱস্থাতে থাকিব তাৰ পিছত Fe2O3 হ'ব প্লাস H2 হল এই দুটা হল এলুমিনিয়াম আৰু আইৰনৰ ৰিয়েকচন এইটো Fe3O4 আছে তোমালোকে যদি পিছত পঢ়া তেতিয়া গম পাবা যে আইৰনৰ দুটা অক্সাইড আছে Fe2O3 হয় আৰু Fe3O4 হয় এই দুটা অক্সাইড ঠিক আছে ইফালে lead copper ৰূপ সোণ আদি ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে হা lead copper সোণ ৰূপ এইবিলাকে কি নকৰে পানীৰ লগত বিক্ৰিয়া নকৰে কাৰণ আমি এই তিনটা পালো এই তিনটা কার লগত বিক্রিয়া কৰিব গৰম পানীৰ ভাপৰ লগত কিন্তু lead copper তাৰ পিছত ৰূপ সোণ এইবিলাকে কার লগত বিক্রিয়া নকৰে পানীৰ লগত অলপো বিক্রিয়া নকৰে হা এইকিটা lead copper সোণ ৰূপ মানে এটো পাৰাটো ইহতে কার লগত বিক্রিয়া নকৰে নো রিঅ্যাকশন পানীৰ লগত বিক্রিয়া নকৰে ঠিক আছে এখিনি আছিল ধাতুৰ পানীৰ লগত বিক্রিয়া ধাতুৰ পানীৰ লগত বিক্রিয়া হা এই ধাতুবিলাকে পানীৰ লগত কিদৰে বিক্রিয়া কৰে এটো আমি খিনি চালো আৰু একবাৰ মই ৰিপিট কৰি দিছো কথাখিনি চাবা ফাৰ্ষ্টতে আমি কি পালো পটাছিয়াম আৰু সোডিয়াম এই দুটা যেহেতু বেছি সক্রিয় ধাতু আটাইতকৈ বেছি সক্রিয় ধাতু সো ইহতে কি করব ঠান্ডা পানী পালে ঠান্ডা পানীৰ লগত বিক্রিয়া কৰিব আৰু বিক্রিয়া কৰি কি কৰে যেটো হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে সেই হাইড্ৰোজেন গ্যাসটো জ্বলি উঠে কিয় জ্বলি উঠে কাৰণ ইহতে যেটো পানীৰ লগত বিক্রিয়া কৰিব সেই বিক্রিয়াটো অতি তাপবৰ্জি বিক্রিয়া সেই তাপবৰ্জি বিক্রিয়াৰ কাৰণে এই হাইড্ৰোজেন গ্যাসটো জ্বলি উঠে তাৰ পিছত ক্যালসিয়াম ক্যালসিয়াম হল ই নরমাল পানীৰ লগতে বিক্রিয়া কৰে কাৰণ ইটো ইয়াতকৈ কম সক্রিয় হয় তাৰ পিছত মেগনেছিয়ামে কার লগত বিক্রিয়া করে গরম পানীৰ লগত বিক্রিয়া করে আৰু মেগনেছিয়াম অলপমান তাতকৈ কম সক্রিয় হা এটা এই ক্যালসিয়াম আৰু মেগনেছিয়ামৰ এটা গুণ হল যে ইহতৰ বিক্রিয়াত যেটো হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব সেই হাইড্ৰোজেন গ্যাসটোৱে ইহত দুইটাকে পানীৰ পৰা ওপৰলৈ ঠেলি আনিব কাৰণ হাইড্ৰোজেন গ্যাসটো সেই ধাতুৰ পৃষ্ঠৰ তলত লাগি ধৰে তাৰ পিছত এই এলুমিনিয়াম জিংক আৰু আইৰন এই এলুমিনিয়াম জিংক আৰু আইৰন ইহতে আৰু তলফালে আছে অৰ্থাৎ ইহত আৰু বেছি কম সক্রিয় সো ইহতে কার লগত বিক্রিয়া কৰিব গৰম পানী ভাপৰ লগত বিক্রিয়া কৰিব
আৰু ইহঁতে হাইড্ৰক্সাইড নহয় অক্সাইড গঠন কৰে ঠিক আছে এইটো মনত ৰাখিবা ইহঁতে অক্সাইড গঠন কৰিব লগতে হাইড্ৰোজেন গেছ উৎপন্ন কৰে হল তাৰপিছত আমি বাকি কিটা পালো যে lead copper পাৰা ৰূপ সোণ এইবিলাকে পানীৰ লগত মিঠা বিক্ৰিয়া নকৰে সেই কাৰণে সোণ আৰু ৰূপক কি কৰা হয় আমি গহনা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰোঁ কাৰণ আমি বায়ুৰ ক্ষেত্ৰতো পাইছিলোঁ যে ইহঁতে বায়ুৰ লগতো বিক্ৰিয়া নকৰে আৰু ইহঁতে পানীৰ লগতো বিক্ৰিয়া নকৰে সো এই দুটা ইহঁতৰ গুণ ভাল গুণ যাৰ কাৰণে ইহঁতক আমি কিয় ব্যৱহাৰ কৰিব পাৰোঁ গহনা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ ওকে সো এইখিনি হ'ল ধাতুৰ লগত পানীৰ বিক্ৰিয়া এইটো বিশেষ এবারে এসিডৰ লগত ধাতুৰ বিক্রিয়া ঘটিলে কি হয় হ্যাঁ আমি চ্যাপ্টার 2 পাইছিলো যে যেতিয়া ধাতুৱে এসিডৰ লগত বিক্রিয়া কৰে ঠিক আছে ধাতুৱে যেতিয়া এসিডৰ লগত বিক্রিয়া কৰে তেতিয়া কি উৎপন্ন হয় লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় হ্যাঁ এটো আমি পাইছিলো যে ধাতুৱে যেতিয়া এসিডৰ লগত বিক্রিয়া কৰে আমি মছিলো এবাৰ এই ধাতুৰ লগত এসিডৰ গান শুনি আছা চাগে বাকি চাইনা নইজো শুনি আছা মই বাৰু যিমান পাৰো নইজ কেনসেল কৰিব ট্ৰাই কৰিম হা কিন্তু সেইদিনা এটা প্ৰবলেম হৈছিল নইজ কেনসেল কৰোঁতে মোৰ মাতটো কেনসেল হৈ গৈছে মোৰ মাতটো মানে নইজত ধৰি গৈছিল ঠিক আছে তো সেইকাৰণে ফাৰ্ষ্ট ভিডিঅ'টোত চাউণ্ড অহা নাছিল তাৰপিছত মই কি কৰিলোঁ নইজ কেনসেল নকৰাকৈ অৰিজিনেল ভিডিঅ'টো দি দিলোঁ তেতিয়া অলপমান নইজ পাইছা চাগে তোমালোকে পিছৰ ভিডিঅ'টো দিলোঁ এইবাৰ বাৰু চাম এইবাৰ বেলেগ এটা এপ পাইছোঁ এই এপটোত বাৰু মই নইজ কেনসেল কৰিব ট্ৰাই কৰিম যদি হয় বাকি নইজ অলপ কমব কিবা এটা পাৰ্সেন্ট কমি যাব এটা ধাতুৰ এসিডৰ লগত বিক্ৰিয়া ধাতুৱে যেতিয়া এসিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হয় এটো আমি চ্যাপ্টাৰ 2 ত পাইছো ধাতু প্লাস এসিড ধাতু আৰু এসিডে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লবণ প্লাস হাইড্ৰোজেন গেছ উৎপন্ন কৰে হা এটা এটো মেইন ৰিঅ্যাকশন মানে এটো ফৰ্মুলাটো যে ধাতুৱে এসিডৰ লগত বিক্ৰিয়া কৰি লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে ওকে এটা সবা এটা আছে যে ম্যাগনেসিয়াম অ্যালুমিনিয়াম জিংক আৰু আইৰনৰ লগত লঘু হাইড্ৰক্লোৰিক এসিডৰ মাজৰ বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ লিখে এই বিক্ৰিয়াকেইটা লিখি পৰিছে কিতাপত লিখিব তোমালোকে তাৰপিছত ইয়াতে আছে যে নাইট্ৰিক এসিডৰ লগত ধাতুৰ বিক্ৰিয়া ঘটিলে হাইড্ৰোজেন গেছ নোলায় কাৰণ নাইট্ৰিক এসিড এবিধ জাৰক পদাৰ্থ ই উৎপন্ন হোৱা হাইড্ৰোজেন গেছক পানীলৈ জাৰিত কৰে আৰু নিজে নাইট্ৰোজেনৰ যিকোনো এটা অক্সাইডলৈ বিজাৰিত হয় কিন্তু ম্যাগনেসিয়াম আৰু ম্যাঙ্গানিজ অতি লঘু নাইট্রিক এসিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে ঠিক আছে এটা ইয়াতে এটা ইম্পৰ্টেন্ট বস্তু এই যে বেছিভাগ ধাতুৱে এসিডৰ লগত বিক্ৰিয়া কৰি লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে কিন্তু নাইট্ৰিক এসিডে এসিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন নকৰে নাইট্ৰিক এসিড হল এটো HNO3 এটো হল নাইট্ৰিক এসিড ঠিক আছে এই নাইট্ৰিক এসিডে কি নকৰে ধাতুৰ লগত বিক্ৰিয়া কৰি লবণ আৰু হাইড্ৰোজেন উৎপন্ন নকৰে বুলি কৈছে কিয় নকৰে জানা এই নাইট্ৰিক এসিডে যদি ধাতু এটাৰ লগত বিক্ৰিয়া কৰে হা ওরা ধাতু এটাৰ লগত বিক্ৰিয়া কৰি কি হ'ল হাইড্ৰোজেন গেছ উৎপন্ন হয় সেই উৎপন্ন হোৱা হাইড্ৰোজেন গেছটো এই নাইট্ৰিক এসিডে কি দি দিব ইয়াৰ তাত যেহেতু অক্সিজেন বেছি আছে তো নাইট্ৰিক এসিড এটা ভাল জাৰক পদাৰ্থ মানে কি যিবিলাক পদাৰ্থ অক্সিজেন দি দিব পাৰে বেলেগক অক্সিজেন দিয়ে তাক জাৰক পদাৰ্থ বুলি কয় সো এই নাইট্ৰিক এসিডে অক্সিজেন দি উৎপন্ন হোৱা হাইড্ৰোজেনটো লগ পানীলৈকে কনভাৰ্ট কৰি দিব ঠিক আছে মানে এই হাইড্ৰোজেন উৎপন্ন হ'বই নিদিয়ে হাইড্ৰোজেন উৎপন্ন হোৱাৰ লগে লগে হাইড্ৰোজেনটো ইয়াৰ পৰা অক্সিজেন দি আকৌ কি কৰিব পানীলৈকে কনভাৰ্ট কৰি দিব কিন্তু এই নাইট্ৰিক এসিডৰ লগতো মানে টক্কৰ দিব পৰা দুটা ধাতু আছে যি দুটাই নাইট্ৰিক এসিডৰ লগতো বিক্ৰিয়া কৰি কি উৎপন্ন কৰে হাইড্ৰোজেন উৎপন্ন কৰে এটা হে ধাতু দুটা হ'ল ম্যাগনেসিয়াম আৰু ম্যাঙ্গানিজ এটা মনত কেনেকৈ ৰাখিব চাবা ধৰি লোৱা যে নাইট্ৰিক এসিড সব এসিডৰ বস ঠিক আছে ধৰি লোৱা যে নাইট্ৰিক এসিড মানে একদম গুণ্ডা টাইপৰ নাইট্ৰিক এসিডে কি কৰি আছে ডমিনেট কৰি আছে যে মই হাইড্ৰোজেন উৎপন্ন হ'ব নিদিওঁ ধৰি লোৱা ই অসমৰ আছে নাইট্ৰিক এসিড অসমৰ আছে এতিয়া আমাৰ অসমৰ বস কোন মামা হয়নে এতিয়া আমাৰ অসমৰ বস হ'ল মামা সো এই মামাৰ আগততো কোনো পাত্তা নাপায় সো মামাই কি কৰিব এই বসক ডমিনেট কৰিব ঠিক আছে এই মামাই বসক ডমিনেট কৰিব সো এই মামাৰ পৰা আমি নাম দুটা মনত ৰাখিম ম্যাগনেসিয়াম আৰু ম্যাঙ্গানিজ ওকে এম মা
মা কোন মামা হিমন্ত মামা হা এটা ম্যাগনেসিয়াম আৰু ম্যাঙ্গানিজ এই ধাতু দুটাই নাইট্রিক এসিডৰ লগত নাইট্রিক এসিড কিন্তু লঘু নাইট্রিক এসিড হ'ব লাগিব এক মানে আগতে এই মামাই মেন্টালি অলপমান দুৰ্বল কৰি ল'ব ঠিক আছে তাক মেন্টালি দুৰ্বল কৰি ল'লে ই লঘু হৈ গ'ল হা মানে লঘু হ'লে আমি কি ৰ পানী দিম মই জাষ্ট কথা কৈছোঁ তাক মেন্টালি অলপ দুৰ্বল কৰি লোৱাৰ লগে লগে ই এই দুটাই তাৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰিব ঠিক আছে এই নাম দুটা স্পেশালি মনত ৰাখিবা যে কোন দুটা ধাতু নাইট্রিক এসিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে সেই দুটা হ'ল ম্যাগনেসিয়াম আৰু ম্যাঙ্গানিজ ওকে গুড ওকে তাৰপিছত আহিল বিক্রিয়ার বেগৰ নিম্নক্রম হল ম্যাগনেসিয়াম এলুমিনিয়াম জিংক আইরন মানে এই নিম্নক্রম এটা ইয়াতে দিয়া আছে যে এসিডৰ লগত কোনে মানে বেছিকে বিক্রিয়া কৰিব কোনে কমকে বিক্রিয়া কৰে এই ক্রমটো আহে পৰীক্ষাত ক্যাটরিনা ने তার মাঙ্গি অল্টোজেন ফেরারি এটা মাঙ্গি অল্টোজেন ফেরারি এই চাৰিটা আছে এটা একদম সিরিয়ালি ডাঙৰ পৰা সৰু লৈকে আছে এটো মনত থাকি যাব ওকে তাৰ পিছত এই অম্লৰাজ এটা অম্লৰাজ কি বস্তু এটো ইম্পৰ্টেন্ট বস্তু চাবা অম্লৰাজ এনেকুৱা এটা বস্তু যিটোৱে সোণ ৰূপ প্লেটিনাম এনেকুৱা বস্তু গলাব পাৰে হা মানে মেইনলি সোণ আৰু প্লেটিনামৰ কথা কৈছে সোণ আৰু প্লেটিনাম এনেকুৱা ধাতু সোণটোৰ কথা আমি পাইছো বহুতবাৰ সোণটো একদম তলফালে আছে হা এই সোণটো এনেকুৱা এটা ধাতু যিয়ে কাৰো লগত সহজে বিক্ৰিয়া নকৰে ই পানীৰ লগতো বিক্ৰিয়া নকৰে ই বায়ুৰ লগতো বিক্ৰিয়া নকৰে এচিডৰ লগতো সহজে বিক্ৰিয়া নকৰে সো এই সোণ আৰু প্লেটিনামৰ দৰে আমি অতি কম শক্তিৰ ধাতুবিলাকক কি কৰিম যদি সিহঁতক গলাব লগা হয় বা সিহঁতৰ পৰা আমি কিবা বেলেগ বনাব লগা হয় তেতিয়া আমি কি কৰিম চাবা যে এই তাৰ কাৰণে আমি এটা অম্লৰাজ নামৰ এটা সলিউশন প্ৰস্তুত কৰিম বা তাক একুয়া ৰেজিয়া বুলি কয় হা অম্লৰাজ একুয়া ৰেজিয়া লুটুটো কমকে দেখা পাব চাগে ব্ল্যাকটো লৈ লওক অম্লৰাজ বা একুয়া ৰেজিয়া এটা এটো কি চাবা এই অম্লৰাজটো কেনেকৈ বনাম আমি তাতে দুটা এসিড লম তীব্ৰ এসিডবিলাকৰ ভিতৰত মানে আটাইতকৈ বেছি তীব্ৰ বুলি যদি কওঁ আমি নাইট্ৰিক এসিড আৰু HCl মানে হাইড্ৰক্লোৰিক এসিডৰ আমি নাম ল'ব পাৰোঁ হা এতিয়া এই হাইড্ৰক্লোৰিক এসিড আৰু নাইট্ৰিক এসিড দুটা আমি মিক্স কৰিম ঠিক আছে হাইড্ৰক্লোৰিক এসিড আৰু নাইট্ৰিক এসিড HNO3 এই দুটা আমি মিক্স কৰিম কিন্তু কেনেকৈ মিক্স কৰিম এনেকৈ মিক্স কৰিলে নহয় সো ইয়াৰ এটা অনুপাত আছে এই অনুপাতটো হ'ল 3:1 অৰ্থাৎ এই হাইড্ৰক্লোৰিক এসিড আৰু নাইট্ৰিক এসিডৰ 3:1 অনুপাতটোক আমি কি বুলি কওঁ অম্লৰাজ বা একুয়া ৰেজিয়া বুলি কওঁ কেতিয়াবা এই ইংলিছ নামটো এনেকৈ অসমীয়াত লিখি দিয়া হা একুয়া ৰেজিয়া অম্লৰাজ বা একুয়া ৰেজিয়া হ'ল নাইট্রিক এসিড হাইড্রোক্লোরিক এসিড আৰু নাইট্রিক এসিডৰ 3:1 অনুপাতত এটা শব্দ বস্তুত মিশ্ৰণ শব্দ বস্তু মানে জাস্ট বনোৱা এটা মিশ্ৰণ এটা এতিয়া এই দুটাৰ ওপৰত বহুতবাৰ এমসিকিউ হৈছে পৰীক্ষাত ঠিক আছে যে কোন দুটা আমি কি অনুপাতত মিক্স কৰিম এতিয়া অনুপাতটো উল্টা হৈ থাকে কেতিয়াবা এই দুটা উল্টা হৈ থাকে ঠিক আছে এতিয়া কেনেকৈ মনত ৰাখিব চাবা ইয়াতে 3 আছে নাইট্রিক এসিডত 3 আছে ইয়াতে একো নাই মানে কি 1 আছে সো এই দুটাৰ অনুপাতটো উল্টা নহয় নাম্বাৰটোৰ লগত অনুপাতটো উল্টা এনে যদি আমি চাওঁ ইয়াতে নাম্বাৰ 1 আছে ইয়াতে নাম্বাৰ 3 আছে কিন্তু আমি অনুপাত বনাব লাগিলে তাক উল্টা দিম 3:1 হা ওকে এটো বস্তু মনত ৰাখিবা এটা এই একুয়া ৰেজিয়া বা অম্লৰাজক ৰয়েল ওয়াটাৰ বুলি কয় কাৰণ এইটোৰ পৰা আমি এইটোৰ হয় কি গলাব পাৰোঁ সোণ প্লেটিনামৰ দৰে ধাতুবিলাক গলাব পাৰোঁ হা ওকে এইটো হ'ল তাৰপিছত ধাতুৱে আন ধাতৱ লৱণৰ লগত কেনেকৈ বিক্ৰিয়া কৰে এইটোতো একদম সহজ বস্তু ধাতুৱে আন ধাতৱ লৱণৰ লগত কেনেকৈ বিক্ৰিয়া কৰে এইটো আমি ক'ত পাইছিলোঁ 1 নম্বৰ লেসনত পাইছিলোঁ 1 নম্বৰ লেসনত কি পাইছিলোঁ আমি এটা বিক্ৰিয়াৰ নাম পাইছিলোঁ যাক কোৱা হয় অপহৰণ বিক্ৰিয়া অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে মনত কৰা একবাৰ অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া হ'ল যি বিক্ৰিয়াত এটা বেছি সক্ৰিয় মৌল হয় কম সক্ৰিয় মৌল এটা তাৰ ধাতৱ লৱণৰ পৰা অপসাৰিত কৰে বা উলিয়াই দিয়ে বা প্ৰতিস্থাপিত কৰে তাক আমি কি বুলি কওঁ অপহৰণ বিক্ৰিয়া বুলি কওঁ হা এতিয়া গতিকে আমি চাওঁ যে এটা ধাতুৱে আন এটা ধাতৱ লৱণৰ লগত কিদৰে বিক্ৰিয়া কৰে একদম সিম্পল বস্তু ধৰা আমি এই ধাতু ললো ইয়াৰ লগত আমি কি কৰিলোঁ বি ধাতুৰ লৱণ হা বি ধাতুৰ লৱণ দিলোঁ দিওঁতে যদি এই ধাতুটো বিতকৈ বেছি সক্ৰিয় হয় হা
ধৰি ললো সাপোজ A is greater than B তাৰমানে A টো B কে বেছি সক্ৰিয় তেতিয়া কি কৰিব A ধাতুই B ধাতুৰ লৱণৰ পৰা B উলিয়াই দিব উলিয়াই দি কি হ'ব A ধাতুৰ লৱণ উৎপন্ন হ'ব A ধাতুৰ লৱণ হ'ল প্লাস B ধাতুটো এক্সট্ৰাকে ওলাই গ'ল ঠিক আছে এটোই হ'ল ইয়াৰ জেনাৰেল ফৰ্মুলাটো অৰ্থাৎ A ধাতুটো যদি বেছি সক্ৰিয় হয় ই B তাৰ ঠাইৰ পৰা উলিয়াই দিব উলিয়াই দি A B ঠাইত সোমাই যাব হা একদম সিম্পল এক্সাম্পলটো হ'ল যদি আমি আইৰন লও প্লাস কপাৰ সালফেট ললো লওতে কি হ'ব কপাৰতকে আইৰনটো বেছি সক্ৰিয় বুলি কেনেকৈ গম পাম কেট্ৰিনা নেকাৰ মানগি অটো যে ফেৰাৰি গতিকে ফেৰাৰিটো আগতে বলো ফেৰাৰি বেছি সক্ৰিয় হ'ল তো এই ফেৰাৰি কি কৰিব মানে আইৰনে কি কৰিব কপাৰত উলিয়াই দিব আইৰনে কপাৰত উলিয়াই দি কি কৰিব কপাৰটো সাইড কৰি দিব কপাৰটো এক্সট্ৰাকে বেলেগত লাগিব হা মানে ওলাই যাব ওলাই গ'লে কি হ'ব এতিয়া FeSO হ'ল প্লাস কি হ'ল Cu হ'ল গতিকে আমি দেখা গ'ল যে এই ধাতু আছিল অৰ্থাৎ এটো আইৰন এই আইৰনে B ধাতুৰ লগত যেটো কম সক্ৰিয় আছিল কপাৰৰ লগত আছিল এই কপাৰটো উলিয়াই দিলা উলিয়াই দি তাৰ যেটো এনায়ন আছিল এনায়নটোৰ লগত এই আইৰনটো লাগি গ'ল হা গতিকে এইটো হ'ল অপসৰণ বিক্ৰিয়া বা এটা ধাতুৱে যদি আন এটা ধাতুৰ লৱণৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হ'ব অপসৰণ বিক্ৰিয়া সংঘটিত হ'ব ইয়াৰ পৰা এটা কোৱেশ্চন আহে কাৰণ ইয়াতে এটা কাৰ্যকলাপ দিয়া আছে কাৰ্যকলাপটোত কি দিয়া আছে এই ৰিঅ্যাকচনৰ কথা দিয়া আছে যে আমি এটা কি কৰিলো বিকার ললো বিকারটোত কি কৰিম কপাৰ সালফেট ললো ঠিক আছে এই বিকাৰটোত আমি কপাৰ সালফেট ললো কপাৰ সালফেট লোৱাৰ পিছত ইয়াতে আমি যদি এটা লোৰ গজাল দি দিও আমি কি দিলো এটা লোৰ গজাল দিলো অৰ্থাৎ লোৰ গজাল মানে কি Fe দিলো লোৰ গজালটো যদি অলপ টাইম থৈ দিও 15-20 মিনিট সময় থৈ দিও এটা ইয়াৰ কালাৰটো কেনেকুৱা হয় এই সলিউশনটোৰ কালাৰ নীলা কাৰণ কপাৰ সালফেটৰ বৰণ নীলা হা কপাৰ সালফেট আমি যে প্ৰ্যাকটিক্যাল কৰোতে দেখাইছিলো মই সাফৰ দৰে বস্তুটো যে নীলা নীলা পানী মিক্স কৰি দিলে কি হৈ যায় নীলা হৈ যায় কপাৰ সালফেটৰ বৰণ নীলা এই নীলা বৰণটো অলপ পিছত কি হৈ যাব পাতল সেউজীয়ালৈকে কনভাৰ্ট হৈ যাব পাতল সেউজীয়ালৈকে কিয় কনভাৰ্ট হৈ যাব কাৰণ এই যেটো কপাৰ সালফেট আছিল সেইটো আৰু এটা কপাৰ সালফেট না থাকে সেইটো কি হ'ব FeSO4 আইৰন সালফেট আৰু এই লোৰ গজালটোৰ ওপৰত আইৰন সালফেট কেনেকৈ হ'ল এই কপাৰটো যে ওলাই গ'ল হা এই কপাৰটোৰ ঠাই আইৰনে লৈ ল'লে তাৰপিছত এই কপাৰটো যে ওলাই গ'ল এইটো ক'ত লাগিব এই গজালটোৰ চাৰিওফালে লাগি যাব এখানে গজালটোৰ ৰং অলপমান মুগা ৰঙৰ ঠিক আছে এতিয়া ইয়াৰ বৰণটো কেনেকুৱা হৈ যাব অলপমান পাতল সেউজীয়া বা সেউজীয়া বুলি কয় কেতিয়াবা ঠিক আছে পাতল সেউজীয়া ৰঙৰ হৈ যাব এতিয়া আমাক কোৱেশ্চন এটোৱে কৰে যে লোৰ গজাল এটা কপাৰ সালফেটৰ দ্ৰৱত থলে তাৰ পৰিৱৰ্তন কি হয় তাৰ কিদৰে পৰিৱৰ্তন হয় প্ৰথমতে বিক্ৰিয়াটো লিখিব দিব তাৰপিছত ৰঙৰ কিদৰে পৰিৱৰ্তন হয় বা কিয় পৰিৱৰ্তন হয় সেইটো আমি লিখিব লাগিব আমি এইটো ক'ব লাগিব যে লোৰ গজাল এটা কপাৰ সালফেটৰ দ্ৰৱত থম তেতিয়া লোৱে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰি কি কৰিব আইৰন সালফেট গঠন কৰিব বা FeSO4 গঠন কৰিব এই FeSO4 ৰ বৰণ পাতল সেউজীয়া বা সেউজীয়া সেই কাৰণে এই কপাৰ সালফেটৰ নীলা ৰংটো সেউজীয়ালৈকে পৰিৱৰ্তন হয় ওকে এটো হ'ল তাৰপিছত এটা ধাতুৰ সক্ৰিয়তা ক্ৰম এটো যে মই বহুত বাল লিখি দিছো সেইটো হ'ল কেট্ৰিনা নে কাৰ মাংগি অল্টোজেন ফেৰাৰি ফিৰবি হাই কিউ মিলি সিলভাৰ অডি এই লিষ্টখনে দিয়া আছে কিতাপত এই লিষ্টখনে চাই লবা তুমি ওকে এতিয়া আহিল ধাতুৱে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে এতিয়া এইটো ইম্পৰ্টেন্ট বস্তু হা এইটোৰ পৰা বহুতবাৰ কোৱেশ্চন আহিছে আৰু এইবাৰো চান্স আছে ধাতুৱে যেতিয়া অধাতুৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হয় আমি মানে এতিয়ালৈকে চেপ্টাৰ 4 টো পঢ়া নাই কিন্তু যেতিয়া চেপ্টাৰ 4 টো পঢ়িম তেতিয়া আমি এটা বস্তু গম পাম যে যৌগবিলাকৰ দুই ধৰণৰ বান্ধনী আছে দুই ধৰণৰ বান্ধনী এটা হ'ল সহযোজী বান্ধনী আৰু এটা হ'ল আয়নীয় বান্ধনী সহযোজী বান্ধনী কাক বোলে যদি ইলেক্ট্ৰনক ভাগ বতৰা কৰে এটা মৌলই যদি আন এটা মৌলৰ লগত ইলেক্ট্ৰনক ভাগ বতৰা কৰে বা ভাগ বতৰা কৰি যিডাল বান্ধনী গঠন হ'ব তাক আমি সহযোজী বান্ধনী বুলি কওঁ আৰু যদি ইলেক্ট্ৰন আদান প্ৰদান কৰে ইলেক্ট্ৰনটো দি দিয়ে কমপ্লিটলি তাৰ পৰা দি দিয়ে যে মোক নালাগে তই লৈ ল হা যদি এটা ইলেক্ট্ৰন আনটোক দি দিয়ে বা দুটা বেলেগ এটাক দি দিয়ে তেতিয়া সেইটো কি বান্ধনী হ'ব আয়নীয় বান্ধনী এটা ধাতু আৰু অধাতুৰ ক্ষেত্ৰতো সেই কেছটোৱে হয় যেতিয়া ধাতু আৰু অধাতু লগ লাগিব ধাতু প্লাস অধাতু যেতিয়া লগ লাগিব তেতিয়া কি বান্ধনী গঠন হ'ব আয়নীয় বান্ধনী গঠন হয় আয়নীয় যৌগ গঠন হয় ঠিক আছে আয়নীয় যৌগ গঠন হ'ব বা ইয়াৰ আৰু এটা নাম আছে অল ইয়াক ইলেক্ট্ৰযুজি যৌগ বুলি কোৱা হয় ইলেক্ট্ৰযুজি যৌগ ওকে এই দুটা নাম তোমালোকে পাবা
ধাতু আৰু অধাতু যেতিয়া লগ লাগে তেতিয়া আয়নীয় যৌগ হ'ব বা ইলেক্ট্ৰযোজী যৌগ হ'ব ঠিক আছে এতিয়া এইটো কেনেকৈ হয় সেইটো আমি চাম যে ধাতু আৰু ধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে ধাতু আৰু ধাতুৰ লগত বিক্ৰিয়া কৰি কেনেকৈ যৌগ গঠন কৰে এইটো আমি এতিয়া চাম ওকে যাবা আমি এটা বস্তু জানো যে ধাতুবিলাক কি হয় ইলেক্ট্ৰন ত্যাগী হয় অৰ্থাৎ ধাতুৱে ইলেক্ট্ৰন দি দিব পাৰে কিন্তু আৰু অধাতুৱে কি কৰে ইলেক্ট্ৰন লৈ ল'ব পাৰে সো আমি যদি এটা একদম নৰ্মেল ধাতু চাওঁ যে সোডিয়ামৰ যদি কেটা কিন্তু Na+ বুলি লিখো অৰ্থাৎ সোডিয়ামে এটা ইলেক্ট্ৰন বেলেগক দি দিব পাৰে এটা ইলেক্ট্ৰন বেলেগক দি সি Na+ কেটায়নটো গঠন কৰিব সোডিয়াম কেটায়নটো গঠন কৰিব আৰু আমি যদি ক্লোৰিনৰ কথাটো চাওঁ Cl- অৰ্থাৎ ক্লোৰিনে এটা ইলেক্ট্ৰন বেলেগৰ পৰা লৈ ল'ব পাৰে লৈ বেলেগৰ পৰা এটা ইলেক্ট্ৰন লৈ ক্লোৰাইড আয়ন গঠন কৰে ঠিক আছে ক্লোৰাইড আয়নটো গঠন কৰিব গতিকে এইটো হ'ব সোডিয়াম আৰু ক্লোৰিন দুটাই এনেকৈ ইলেক্ট্ৰনৰ আদান প্ৰদান কৰি এতিয়া এই যেতিয়া প্লাছ আৰু মাইনাছটো লগ লাগিব তেতিয়া কি হ'ব সোডিয়াম ক্লোৰাইড অৰ্থাৎ খোৱা নিমখটো প্ৰস্তুত হ'ব হা এতিয়া এইটো কেনেকৈ হয় কাৰণ আমি ফুল প্ৰচেছটো চাম যে ধাতুৱে কিদৰে ইলেক্ট্ৰন দিব সেই দিয়া ইলেক্ট্ৰনটো অধাতুৱে কিদৰে ল'ব লৈ কিদৰে যৌগ গঠন কৰে এই গঠনটো আমি চাম ওকে চাবা এতিয়া আমি সোডিয়াম ক্লোৰাইডৰ গঠনটো চাওঁ ইয়াতে বাৰু এইখিনি কথাই লিখা আছে যে মৌলবিলাকে সদায় কি বিচাৰে সম্ভ্ৰান্ত গেছৰ সজ্জা পাবলৈ বিচাৰে অৰ্থাৎ সিহঁতৰ বহিত মুখখন ফিলাপ হৈ থকাটো বিচাৰে ইয়াতে আমি প্ৰথমতে সোডিয়াম ক্লোৰাইডৰ গঠনটো চাম কেনেকৈ চাম গঠনটো ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে হা কুৱেশ্যনটো আহিলে পৰীক্ষাত এনেকৈ আহিব যে ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে সোডিয়াম ক্লোৰাইডৰ গঠনটো দেখুওৱা যদি মোৰ ফুল হোৱা নাই এনেকুৱা হয় ওকে এটা ভাল কথা হ'ল জিমটো বন্ধ হ'ল অলপমান কামটো বন্ধ হ'ল হা এতিয়া ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে স্থানান্তৰণৰ স্পেলিংটো এনেকুৱা আছিল স্থানান্তৰ নকোনালে চৰি ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে সোডিয়াম ক্লোৰাইডৰ গঠন হা বস্তুটো আমি সোডিয়াম ক্লোৰাইডৰ গঠনটো চাওঁ সোডিয়াম ক্লোৰাইডৰ গঠনটো কেনেকৈ চাবা সোডিয়ামটো কিমান নম্বৰ আছে 11 নম্বৰ আছে সো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো কি হ'ব 281 হা অৰ্থাৎ সোডিয়ামৰ এটা ইলেক্ট্ৰন দিব পাৰে কেপাচিটি আছে ই এটা ইলেক্ট্ৰন বেলেগক দি দিব পাৰে সো সোডিয়ামে সেইটো অপচনে চুজ কৰিব সোডিয়ামে কি কৰিব এটা ইলেক্ট্ৰন বেলেগক দি দিব ইয়াতে প্লাছ বুলি লিখছো মানে কি প্লাছ বুলি লিখছো মানে কি দিব পৰা ইলেক্ট্ৰনটো সাইডকে লৈ লৈছে তাৰমানে ঠিক আছে দিব পৰা ইলেক্ট্ৰনটো সাইড কৰি দিলা সাইড কৰি দিয়াৰ লগে লগে ইয়াত তাত কি হ'ব এটা প্লাছ চিন আহি যাব কাৰণ মই কৈছিলো যে এটা ইলেক্ট্ৰন দিয়া মানে এটা প্লাছ চিন আহি যাব দুটা ইলেক্ট্ৰন দিয়া মানে দুটা প্লাছ চিন আহি যাব হা এটা সোডিয়ামে কি কৰিব এটা ইলেক্ট্ৰন বেলেগক দিয়াৰ কাৰণে ৰেডি হ'ব হা গতিকে এতিয়া এটা ইলেক্ট্ৰন দিয়াৰ লগে লগে ইয়াত ইলেক্ট্ৰনৰ সজ্জাটো কি হ'ব 2 8 হৈ গ'ল কাৰণ 1 2 গুচি গ'ল এটা ইলেক্ট্ৰন গুচি গ'ল এবাৰ আহিল ক্লোৰিনৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান 287 হল এতিয়া এই যেটো ইলেক্ট্ৰন সোডিয়ামে দি দিছিল সেই সোডিয়াম মানে ভিডিওটো বেছি নাছিল হা কিন্তু মাজতে ডেটাৰ ফোন আহি গ'ল তাৰ কাৰণে সৰি বাৰু এতিয়া আমি কি কৰিছিলো যে ক্লোৰিন প্লাস ইলেক্ট্ৰন যে ক্লোৰিনে কি হ'ব এটা ইলেক্ট্ৰন বেলেগৰ পৰা লৈ ল'ব বেলেগৰ পৰা মানে কাৰ পৰা ল'ব সোডিয়ামৰ পৰা ল'ব সোডিয়ামৰ পৰা ইলেক্ট্ৰনটো ক্লোৰিনে লোৱাৰ লগে লগে কি হ'ব Cl- হ'ব অৰ্থাৎ ইয়াত এটা ইলেক্ট্ৰন বেছি হোৱাৰ লগে লগে ইয়াৰ যেটো কি আছে ইলেক্ট্ৰনৰ বিন্যাস আছে এটো কি হৈ গ'ল 288 হৈ গ'ল এতিয়া ইহঁতৰ যেটো ইলেক্ট্ৰন স্থানান্তৰণ এটা আনটো দি দিলে সেই দিয়াৰ পৰা যেটো কি হ'ব যৌগ গঠন হয় ঠিক কেনেকৈ হয় চাবা প্ৰথমতে সোডিয়ামৰ তাত কেইটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন ই কি কৰিব ক্লোৰিনক সেই ইলেক্ট্ৰনটো দি দিব ক্লোৰিনৰ বাহিৰত কেইটা ইলেক্ট্ৰন আছিল 5 6 7টা ইলেক্ট্ৰন আছিল ঠিক আছে এই 7টা ইলেক্ট্ৰন থাকোতে এটা ইলেক্ট্ৰন সোডিয়ামে তাক দি দিব যেহেতু সোডিয়ামত এটা আছিল ইয়াক এটা লাগে সো সোডিয়ামে এটা ইলেক্ট্ৰন ক্লোৰিনক দি দিব ক্লোৰিনক দি দিয়াৰ লগে লগে কি হ'ব ইহঁতৰ যেটো যৌগ গঠন হ'ব এটো আমি এনেকৈ পাম যে Na প্লাস আৰু এইফালে হ'ব তোমাৰ Cl ক্লোৰিনটো কেনেকুৱা 1 2 3 4 5 6
7টা আৰু এটা ইলেক্ট্ৰন কাৰ আছিল সোডিয়ামৰ আছিল সো এটা ইলেক্ট্ৰন সোডিয়ামৰ পৰা লৈ ল'ব হা Na+Cl মাইনাস এটো মাইনাস তো ইয়াতে আছে না চাই লব বাৰু ওকে ঠিক আছে মাইনাস তো ইয়াতে আছে এটো হল ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে সোডিয়াম ক্লোৰাইডৰ গঠন অলপমান মাজতে ইন্টাৰ হ'ল তাৰ কাৰণে সৰি আৰু একবাৰ চোৱা মই আৰু একবাৰ কৈ দিছো বস্তুটো সোডিয়ামৰ ইলেক্ট্ৰন বিন্যাস হল 281 এই যে 281 হৈছে মানে ই এটা ইলেক্ট্ৰন দিব পৰা হৈ আছে দিব পৰা হোৱাৰ কাৰণে ই এটা ইলেক্ট্ৰন বেলেগক দিব দিয়াৰ কাৰণে মানে এতি কি হৈছে সেপাৰেট কৰি লৈছে বেলেগ কৰা নাই এনেকুৱা না হ'ব যে এটা ইলেক্ট্ৰন হি ল'ব প্লাস চিন দিয়া মানে লোৱা ন প্লাস দিছো মানে মাজত কি তাৰ পৰা এটো সেপাৰেট কৰি ল'ল বেলেগ কৰি ল'ল এটা কি হ'ল এটা ইলেক্ট্ৰন বেলেগ কৰি দিয়াৰ লগে লগে এটা 28 হ'ল আঠটা হ'ল বাহিৰত সেইকাৰণে যেহেতু এটা ইলেক্ট্ৰন গুচি গ'ল তাৰ পৰা ই Na+ হৈ যাব ওপৰত হ'ল এবাৰ আহিল ক্লোৰিনৰ ইলেক্ট্ৰনৰ বিন্যাস 287 গতিকে প্লাস ইলেক্ট্ৰন এই সোডিয়ামৰ ইলেক্ট্ৰনটো ক্লোৰিনে লৈ ল'ব ক্লোৰিনে সোডিয়ামৰ ইলেক্ট্ৰনটো লোৱাৰ লগে লগে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 288 অৰ্থাৎ কি হ'ল Cl মাইনাস হৈ গ'ল এসে বুঝি ওকে মাইনাস কি হ'ল কাৰণ এটা ইলেক্ট্ৰন তাত বেছি হ'ল এটা ইলেক্ট্ৰন ল'লে এতিয়া এটোৱে আমি কি দেখাম ইয়াতে বিক্ৰিয়াৰ দৰকে দেখালো যে সোডিয়ামৰ এটা ইলেক্ট্ৰন আছিল এই ইলেক্ট্ৰনটো কোনে ল'লে ক্লোৰিনে ল'লে ক্লোৰিনৰ বাহিৰত কেইটা আছে 7টা আছে সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন লৈ ল'লে তো সোডিয়াম প্লাস হ'ল যেটো এটা দিছে আৰু ক্লোৰিনে যেটো এটা লৈছে এই লোৱা ইলেক্ট্ৰন ইয়াতে আমি ৰাউন্ড কৰি দেখাইছো Cl মাইনাস ওকে এটো হ'ল ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে সোডিয়াম ক্লোৰাইডৰ গঠন পজ কৰি লৈ স্ক্ৰিনশ্বটটো লিখি লবা ওকে এতিয়া আমি তাৰে পিছৰ কি চাও বেছি নাই আজি এইখিনি কৰি নেক্সট পাৰ্টত আমি ধাতু নিষ্কাশনটো কৰিম ইয়াতে আৰু এটা মই দেখাই দিওঁ ম্যাগনেসিয়াম অক্সাইডটো দেখাই দিওঁ বা ম্যাগনেসিয়াম ক্লোৰাইডটো দেখাই দিওঁ এই দুটা দেখাই দিম তাৰ পিছত আয়নীয় যৌগত ধৰ্মখিনি পঢ়িম ধৰ্মখিনি পঢ়াৰ পিছত হৈ যাব আজি কাৰণে হা ওকে তো এতিয়া আহিল ম্যাগনেসিয়াম ক্লোৰাইড কিতাপত থকা এটা কৈছো বাৰু এতিয়া ম্যাগনেসিয়াম ক্লোৰাইড So, magnesiumৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান 282 অৰ্থাৎ ম্যাগনেসিয়ামে কি কৰিব দুটা ইলেক্ট্ৰন বেলেগক দিব পাৰে হা দুটা ইলেক্ট্ৰন বেলেগক দিব পাৰে সো 2e- বুলি অৰ্থাৎ ইয়াতে দুটা ইলেক্ট্ৰন বেলেগক দিছে মানে 2+ ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাসটো 28 হৈ গ'ল ওকে এতিয়া ক্লোৰিন ম্যাগনেসিয়াম ক্লোৰাইডত MgCl2 হয় গতিকে ক্লোৰিন দুটা লিখব ম্যাগনেসিয়াম ক্লোৰাইড হলে এটো নামটো চেঞ্জ কৰি দিও MgCl2 এটা ক্লোৰিন দুটা আছে এটা আমি বাৰু ইয়াতে এটাই দেখাব প্ৰথমতে যে ক্লোৰিন ললো হা আগত ধৰে হ'ব ক্লোৰিনৰ ইলেক্ট্ৰনৰ বিন্যাস 287 ই বেলেগৰ পৰা এটা ইলেক্ট্ৰন লৈ ল'ব বেলেগৰ পৰা ই যেহেতু দুটা দিছে এটা ক্লোৰিন ল'ব আৰু এটা ক্লোৰিনে আৰু এটা ইলেক্ট্ৰন ল'ব ই দুটা ক্লোৰিনক দিব দুটা ইলেক্ট্ৰন ওকে লৈ লোৱাৰ পিছত কি হ'ব এটো Cl মাইনাস হ'ব Cl মাইনাস মানে 288 ওকে এইখিনি হ'ল ইলেক্ট্ৰনৰ ভাগবতৰা মানে স্থানান্তৰটো কেনেকৈ হৈছে কোনে ইলেক্ট্ৰন দিছে আৰু কোনে ল'ব তাৰ পিছত আমি চাও যে ক্লোৰিনে ম্যাগনেসিয়াম আৰু ক্লোৰিনৰ মাজত যেটো ইলেক্ট্ৰনৰ স্থানান্তৰণ সেইটো যদি আমি বিক্ৰিয়াৰ দ্বাৰা দেখাব লাগে তেতিয়া কেনেকৈ চাবা ম্যাগনেসিয়ামৰ কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন এই দুটা ইলেক্ট্ৰন প্লাস ক্লোৰিন কেইটা আছে কিন্তু এবাৰ দুটা লাগিব কাৰণ দুটা ইলেক্ট্ৰনে দুটা ইলেক্ট্ৰন দুটা ক্লোৰিনক দিব 1 2 3 4 5 6 7 ইয়াৰ পৰা এটা ইলেক্ট্ৰন এক দিব ইয়াতে আৰু এটা ক্লোৰিন লিখলো 1 2 3 4 5 6 7 এটো কত যাব এতে যাব হা যোৱাৰ লগে লগে কি হ'ব ম্যাগনেসিয়ামে দুটা ইলেক্ট্ৰন দি দিছে সো Mg2+ হ'ল এটো আমি স্মল ব্ৰেকেট দিলো তাৰ পিছত ক্লোৰিন কেইটা আছিল দুটা ইয়াতে আমি দুটা ক্লোৰিন লিখব নালাগে এটা দেখালে হ'ল এটা দেখালো কিন্তু আমি কি কৰিম Cl ৰ ওপৰত মাইনাস দিলো কিন্তু যেটো ক্লোৰিন দুটা সো আমি 2 দি দিলো পিছফালে হা অৰ্থাৎ সংকেতটো যেনকে লিখো ক্লোৰিন কেইটা আছে দুটা আছে সেইকাৰণে আমি কি দি দিলো 2 দি দিলো হা এতিয়া আমি হেগল জিম ওকে এতিয়া আমি ম্যাগনেসিয়াম অক্সাইডটো চাও দিয়া এটো হল ম্যাগনেসিয়াম ক্লোৰাইডৰ আরেকবার কৈছো যে ম্যাগনেসিয়ামে দুটা ইলেক্ট্ৰন বেলেগক দিব পাৰে সো Mg2+
2+ মেগনেছিয়ামৰ পৰা দুটা ইলেক্ট্ৰন সেপাৰেট কৰি লয় এই দুটা ইলেক্ট্ৰন ই কাক দিব দুটা বেলেগ বেলেগ ক্লোৰিনক দিব ঠিক আছে সো ক্লোৰিনৰ ইলেক্ট্ৰন বিন্যাস আছে 287 এটা ইলেক্ট্ৰন ইয়াৰ পৰা লৈ লোৱাৰ লগে ইলেক্ট্ৰন বিন্যাস কি হ'ল 288 হ'ল যেহেতু এটা ইলেক্ট্ৰন বেছিকৈ আছে সেই কাৰণে কি হ'ব Cl - এটা ইলেক্ট্ৰন আহিল এতিয়া এই মেগনেছিয়ামটো আমি দুটা ইলেক্ট্ৰন দিব পাৰে সো দুটা ইলেক্ট্ৰন ললো তাৰ পিছত ক্লোৰিন দুটা আছে কাৰণ এই দুটা ইলেক্ট্ৰন হি এটা ক্লোৰিনক দিব নহয় দুটা বেলেগ বেলেগ ক্লোৰিনক দিব লাগিব সো এইটো ইলেক্ট্ৰন এইটো ক্লোৰিনক দিব এইটো ইলেক্ট্ৰন এইটো ক্লোৰিনক দিব কিন্তু লিখোতে আমি এটা ক্লোৰিন লিখি ইয়াত দেখতে এটা দেখোন কিন্তু ইনটু 2 কৰি দিম ওকে এইটো হ'ল মেগনেছিয়াম ক্লোৰাইডৰ ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে গঠন নেক্সট আমি চাও মেগনেছিয়াম অক্সাইড ওকে নেক্সট আমি মেগনেছিয়াম অক্সাইড চাও আৰু যদি কোনবাই বেছি স্পিড জান পোৱা অলপমান ভিডিওটো স্পিডটো কমাই ল'বা যদি কাৰোবাৰ বেছি স্লো হৈছে স্পিডটো বঢ়াই ল'বা সিম্পল কথা এটা আহিল মেগনেছিয়ামটোৰ এনেকুৱা হ'ব Mg2 হ'ল মানে Mg2+ হ'ব এটা ইলেক্ট্ৰন দিব পারব এটা অক্সিজেন যদি লও অক্সিজেনৰ ইলেক্ট্ৰনিক বিন্যাস কিমান 2 6 কাৰণ অক্সিজেন 8 নম্বৰ আছে হা গতিকে এই অক্সিজেনে কি করব ইয়াৰ দুটা ইলেক্ট্ৰন ল'ব পাৰে দুটা ইলেক্ট্ৰন ল'লে দুটা ইলেক্ট্ৰন লোৱাৰ লগে লগে অক্সিজেনটো কি হৈ গ'ল 2- হ'ল কাৰণ দুটা ইলেক্ট্ৰন লৈছে সো এইটো কি হ'ব 2 6 টো কি হ'ব 2 8 হৈ যাব কাৰণ ই দুটা ইলেক্ট্ৰন কাৰ্বন লৈছে মেগনেছিয়ামৰ পৰা লৈছে এতিয়া আমি আকাৰটো চাও যে কেনেকৈ আঁকিম হা চাবা একদম ইজি ইয়াতে মেগনেছিয়াম আছে মেগনেছিয়ামে দুটা ইলেক্ট্ৰন দিব পাৰে এটা এনেকুৱা নহয় যে মই এনেকৈ দিছো মানে তোমালোকে এনেকৈ দিব দুটা ইয়াতো দিব পাৰা দুটা একলগ দিয়াতো য'ত দিয়া নিজৰ ইচ্ছা মই ভাল লগাৰ কাৰণে দিছো আৰু ইয়াতে দুটা ইলেক্ট্ৰন দিলো ইয়াতে তাৰপিছত ই কাক দিব ইলেক্ট্ৰন দুটা অক্সিজেনক দিব এটা অক্সিজেনকে দিব পাৰে অক্সিজেনৰ বাহিৰত কেইটা থাকে 6টা 6টা ইলেক্ট্ৰন হ'ল সোনৰ বাহিৰত ই কি কৰিব দুটা ইলেক্ট্ৰন দি দিব মেগনেছিয়ামে দুটা ইলেক্ট্ৰন কাক দিব অক্সিজেনক দিব দিলে দিয়াৰ পিছত ইয়াতে কি গঠন হ'ব মেগনেছিয়াম অক্সাইড গঠন হ'ব কেনেকৈ গঠন হ'ব চাবা এইটো Mg2+ হ'ল কাৰণ ই দুটা ইলেক্ট্ৰন লৈছে আৰু এই অক্সিজেনে ইয়াৰ পৰা দুটা ইলেক্ট্ৰন লৈ লৈছে হা অক্সিজেনে যি দুটা ইলেক্ট্ৰন হ'ব সেই দুটা আমি ৰাউন্ড কৰি দেখাম অক্সিজেনৰ প্ৰথমতে নিজাখিনি আঁকি লওঁ 3 4 5 6 আৰু ইয়াৰ পৰা লোৱাৰ দুটা আমি ৰাউন্ড কৰি দেখাম আৰু এইটো 2- বুলি ওপৰত দিলো কাৰণ কি দুটা ইলেক্ট্ৰন লৈছে বেলেগৰ পৰা যেইটা লয় আমি ওপৰত কেইটা মাইনাস দিব লাগিব এইটো মনত ৰাখিবা বেলেগৰ পৰা যেইটা লয় ওপৰত কেইটা মাইনাস আৰু যদি সংকেতটো যদি ইয়াতে 2 থাকি লয় আমি তলফালে ইয়াতে 2 দিলো কিন্তু ইয়াতে সংকেতটো 2 নাই MgO মেগনেছিয়াম অক্সাইড এটাই সো আমি এখানে এটা দিছো ইয়াতে 2 দিয়া নাই আমি MgCl টো 2 দিছিলো তোমালোকে এটা ভাবব পাৰা যে এইটো 2 আছিল তলত কিন্তু এইটো 2 দিলো ওপৰত এই 2 টো বেলেগ এই 2 মাইনাস তো ইলেক্ট্ৰনৰ মাইনাস তো এইটো যে কেইটা ইলেক্ট্ৰন হি লৈছে বেলেগৰ পৰা এইটো আৰু এই তলত 2 টো হ'ল কেইটা আছিল পৰমাণু ক্লোৰিন হা ওকে এইটো হ'ল ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে মেগনেছিয়াম অক্সাইডৰ গঠন ওকে এইবাৰ আহিল আয়নীয় যৌগৰ ধৰ্ম এটা তোমালোকে যদি আয়নীয় যৌগৰ ধৰ্মৰ প্ৰথমতে যদি চোৱা যে আয়নীয় যৌগবিলাকৰ গলনাঙ্ক আৰু উত্তলাঙ্ক দিয়া আছে গলনাঙ্ক মানে হ'ল কিমান ডিগ্ৰী সেলসিয়াছত গলে আৰু উত্তলাঙ্ক মানে হ'ল কিমান ডিগ্ৰী সেলসিয়াছত আমি তাক উতলাব পাৰোঁ এইটো বস্তু এতিয়া সোডিয়াম ক্লোৰাইড লিথিয়াম ক্লোৰাইড ক্যালসিয়াম অক্সাইড মেগনেছিয়াম ক্লোৰাইড চবৰে যদি চোৱা গলনাঙ্ক আৰু উত্তলাঙ্ক বহুত বেছি হয় ইয়াতে তাৰ ওপৰতে কিছুমান ধৰ্ম আছে যে আয়নীয় যৌগৰ তলত উল্লেখ কৰা ধৰ্মবোৰ নিশ্চয় মন কৰিছে যে আয়নীয় যৌগৰ এই ধৰ্মকেইটা বহুত বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে কাৰণ এই ধৰ্মকেইটা তোমাৰ এমসিকিউ আহে কেতিয়াবা ধৰ্ম লিখিব দিয়ে যে আয়নীয় যৌগৰ দুটা ধৰ্ম লিখা বা ধৰ্মকেইটা লিখা বুলি 4টা ধৰ্ম আছে সেই 4টা ধৰ্ম 2 নম্বৰ দিব এনেকুৱা বা কেতিয়াবা এটা ধৰ্মৰ ওপৰতো কুৱেশ্যন আহে যেনে ইয়াতে এটা প্ৰশ্নাৱলীত কুৱেশ্যন আছে যে আয়নীয় যৌগৰ গলনাঙ্ক আৰু উত্তলাঙ্ক কিয় বেছি বা গলনাঙ্ক কিয় বেছি বুলি আছে সো এইটো আমি কেনেকৈ চাম চাবা যে আয়নীয় যৌগবিলাকৰ ধৰ্মবিলাকৰ ভিতৰত প্ৰথম ধৰ্মটো হ'ল যে আয়নীয় যৌগবিলাক দৃঢ় হয় যে আয়নীয় যৌগবোৰ কঠিন বা গোটা আৰু কিছু দৃঢ় কিয়নো ধনাত্মক আৰু ঋণাত্মক আধানৰ মাজৰ বিদ্যুৎ স্থিতীয় আকৰ্ষণীয় বল যথেষ্ট শক্তি হয় হা এতিয়া আয়নীয় যৌগ বুলি কোৱাৰ লগে লগে আমি নিমখৰ কথা ভাবি ল'লো যে নিমখ
আমি ভাবিম যে নিমখটো একদম মানে কি বস্তু কোমল বস্তু, কিন্তু নিমখটো কোমল নহয়। আমি যদি একদম তাক কেমিকেল লেভেলত চাওঁ তেতিয়া আমি গম পাম যে নিমখটো কি আছে, কঠিন আছে। এতিয়া চাবা এই যিটো কঠিনতা আছে তাৰ ওপৰত যদি আমি উত্তৰ দিব লাগে, আমি এটা বস্তু মনত ৰাখিব লাগিব যে বিদ্যুৎ স্থিতীয় আকৰ্ষণীয় বল, এই টাৰ্মটো মনত ৰাখিবা। বিদ্যুৎ স্থিতীয় আকৰ্ষণ বল, এই টাৰ্মটো আমাক বহুত হেল্প কৰিব। এতিয়া এই বিদ্যুৎ স্থিতীয় আকৰ্ষণ বল মানে হ'ল যিটো নিমখটো কি সোডিয়াম প্লাছ আৰু Cl মাইনাছ দুটা লগ লাগি নিমখ হ'ল। এতিয়া এই সোডিয়াম প্লাছ আৰু Cl মাইনাছৰ যি দুটা ধনাত্মক আৰু ঋণাত্মক হয়, এই ধনাত্মক আৰু ঋণাত্মক কেটায়ন আৰু এনায়ন, ইয়াৰ দুটাৰ মাজৰ যিটো আকৰ্ষণ বল, সেই আকৰ্ষণ বলটো কয় বিদ্যুৎ স্থিতীয় আকৰ্ষণ বল বুলি। এতিয়া আমাক সুধিছে যে ইয়াৰ কঠিন কিয় হয়, আয়নীয় যৌগবিলাক কঠিন কিয়? আমি এনসাৰটো এনেকৈ দিব লাগিব যে আয়নীয় যৌগবোৰ কঠিন কাৰণ সিহঁতৰ ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজৰ বিদ্যুৎ স্থিতীয় আকৰ্ষণ বলটো বহুত মজবুত হয়, সেইকাৰণে আয়নীয় যৌগবোৰ কি হয়, দৃঢ় হয়। ওকে, তাৰপিছত কি দি আছে যে আয়নীয় যৌগবোৰ চনকা আৰু চাপ প্ৰয়োগ কৰিলে সহজে ভাঙি টুকুৰা টুকুৰা, ইহঁতে ভাঙি যাব কিন্তু ইহঁতক আমি সহজে গলাব আৰু উতলাব নোৱাৰোঁ। তাৰপিছত এই গলনাংক আৰু উতলাংক যে গলনাংক আৰু উতলাংক আয়নীয় যৌগবোৰ বেছি, কিয় বেছি? কাৰণটো হ'ল সেইটো চেম এইটো বস্তু, এইকাৰণে কৈছোঁ এইটো বহুত হেল্প কৰিব বুলি। আয়নীয় যৌগবিলাকৰ গলনাংক আৰু উতলাংক বেছি কাৰণ সিহঁতৰ ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজৰ বিদ্যুৎ স্থিতীয় আকৰ্ষণ বলটো বহুত বেছি, ঠিক আছে, সেইটো কম আমি। এতিয়া ইয়াতে কৈছে যে ইয়াক ভাঙি আয়নবোৰ পৃথক কৰিবলৈ ভালেখিনি তাপ শক্তিৰ প্ৰয়োজন হয়, অৰ্থাৎ এই যিটো বল সেই বলটো ভাঙি আয়নবিলাক যদি বেলেগ কৰিব লাগে, অৰ্থাৎ সোডিয়াম প্লাছ আৰু ক্লৰিন মাইনাছ মানে ক্লৰাইড আয়নটো যদি বেলেগ বেলেগ কৰিব লাগে তেতিয়া বহুতখিনি বল লাগিব আমাক, এইটো কথা কৈছে, বহুতখিনি তাপৰ প্ৰয়োজন হয়। ৩ নম্বৰটো হ'ল দ্ৰৱণীয়তা। ইলেক্ট্ৰযোজী যৌগবিলাক পানীত দ্ৰৱণীয় আৰু কেৰাচিন পেট্ৰল আদি দ্ৰাৱকত অদ্ৰৱণীয়। এইটো তাৰ দ্ৰৱণীয়তাৰ ধৰ্ম যে ইলেক্ট্ৰযোজী যিবিলাক যৌগ আছে ইহঁত পানীত দ্ৰৱণীয় হয়, কিন্তু এই বাকী যিকেইটা দ্ৰৱৰ কথা আছে কেৰাচিন পেট্ৰল আদি দ্ৰাৱকত অদ্ৰৱণীয়। এইখিনি জাষ্ট এনেকৈ মনত ৰাখিলে হ'ল, ঠিক আছে। তাৰপিছত এই বিদ্যুৎ পৰিবাহিতা, এতিয়া বিদ্যুৎ পৰিবাহিতাটো কি চাবা, দ্ৰৱণৰ মাজেদি বিদ্যুৎ চালিত কৰিলে আধানযুক্ত কণিকাৰ চলন আৰম্ভ হয়। আয়নীয় যৌগ পানীত দ্ৰৱীভূত কৰি পোৱা দ্ৰৱৰ আয়নবিলাক বিদ্যুৎ প্ৰবাহৰ লগে লগে বিপৰীত ইলেক্ট্ৰডলৈ গতি কৰে। কঠিন অৱস্থাত আয়নীয় যৌগে বিদ্যুৎ পৰিবহন নকৰে। এতিয়া কি হৈছে বিদ্যুৎ পৰিবাহিতা, বিদ্যুৎ পৰিবাহিতা মানে কি আয়নীয় যৌগবিলাকৰ মাজেৰে যেতিয়া আমি বিদ্যুৎ পৰিবহন কৰিম, বিদ্যুৎ পৰিবহন কৰাৰ কাৰণে আয়নীয় যৌগবিলাকক আমি কঠিন অৱস্থাত ইহঁতৰ মাজেৰে বিদ্যুৎ পৰিবহন নহয়, সেইটো বস্তু মনত ৰাখিবা। কাৰণ বিদ্যুৎ পৰিবহন হোৱা মানে কি আয়নে গতি কৰিব লাগিব, আয়নবিলাকে গতি কৰিব লাগিব, কিন্তু কঠিন অৱস্থাত আয়নবিলাকে গতি কৰিব নোৱাৰে। সেইকাৰণে কঠিন অৱস্থাত আয়নীয় যৌগই বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে। কিন্তু এই আয়নীয় যৌগবোৰক যদি আমি গলাও গলিত অৱস্থাত বা ইহঁতক যদি পানীত দ্ৰৱীভূত কৰোঁ, পানী পোৱাৰ লগে লগে আয়নীয় যৌগবিলাকৰ আয়নবিলাক ফ্ৰী হৈ যায়, ঠিক আছে, ফ্ৰী হৈ যায়, সিহঁতে মুভ কৰাৰ কাৰণে অলপমান স্পেচ পায়, সেই স্পেচ পাই কাৰণে আয়নবিলাকে কি কৰিব পাৰে, গতি কৰিব পাৰে। সেইকাৰণে আয়নীয় যৌগৰ জলীয় দ্ৰৱই আৰু আয়নীয় যৌগৰ গলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব পাৰে, কিন্তু কঠিন অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে। কঠিন অৱস্থাত কিয় নোৱাৰে, ইয়াতে ধুনীয়াকৈ আছে কিতাপত দিলে। কঠিন অৱস্থাত আয়নীয় যৌগই বিদ্যুৎ পৰিবহন নকৰে কিয়নো ইহঁতৰ দৃঢ় গঠনৰ বাবে আয়নৰ লৰচৰ সম্ভৱ নহয়, কিন্তু বিগলিত অৱস্থাত আয়নীয় যৌগৰ মাজেৰে বিদ্যুৎ পৰিবহন সম্ভৱ, কাৰণ বিগলিত অৱস্থাত বিপৰীত ধৰ্মী আয়নবোৰৰ মাজত আকৰ্ষণিক শক্তিৰ তুলনাত প্ৰয়োগ কৰা তাপ শক্তিৰ মান অধিক হয়, ফলত আয়নবোৰ চলাচল কৰিবলৈ মুক্ত আৰু এই আয়নবোৰে বিদ্যুৎ পৰিবহন কৰে। যে বিগলিত অৱস্থাত যেতিয়া আমি গলালে কি হ'ব, এই যিখিনি তাপ শক্তি দিম সেই তাপ শক্তিয়ে ইহঁতৰ মাজৰ আকৰ্ষণ বলটো ভাঙি পেলাব, সেইকাৰণে ইহঁতে আয়নবিলাকে লৰচৰ কৰিব পাৰে, গতি কৰিব পাৰে, সেইটো বস্তু। অ'কে, এতিয়া এইখিনি আছিল আয়নীয় যৌগৰ কথা। চ' আমি আজি কি পঢ়িলোঁ, যে ফাৰ্ষ্টতে পঢ়িলোঁ যে পানীৰ লগত বিক্ৰিয়া, যে কিছুমানে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে, কিছুমানে নৰ্মেল পানীৰ লগত, কিছুমানে গৰম পানীৰ লগত, কিছুমানে গৰম পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰে। তাৰপিছত আমি পঢ়িলোঁ ধাতুবিলাকৰ এচিডৰ লগত বিক্ৰিয়া। দুটা ধাতু আছিল যিয়ে এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰিব পাৰে। কোনটো এচিডৰ লগত, নাইট্ৰিক এচিডৰ লগত, সেই দুটা হ'ল মেগনেছিয়াম আৰু মেংগানিজ। অ'কে, তাৰপিছত আমি চালোঁ যে ধাতুবিলাকে আন ধাতৱ লৱণৰ লগত কিদৰে বিক্ৰিয়া কৰে। আন ধাতৱ লৱণ বুলি কোৱাৰ লগে লগে অপহৰণ বিক্ৰিয়া, যে বেছি শক্তিৰ ধাতু কম শক্তিৰ ধাতু তাৰ যৌগৰ পৰা কি কৰিব, উলিয়াই দিব, বা তাৰ লৱণৰ পৰা উলিয়াই দিব। অ'কে, তাৰপিছত আহিল আমি কি পালোঁ যে ধাতুবিলাকে অধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে। অধাতুৰ লগত বিক্ৰিয়া কৰি কি কৰে,
ইলেক্ট্ৰযোজী যৌগ বা আইনীয় যৌগ গঠন কৰে সেই আইনীয় যৌগবিলাকৰ ধৰ্মখিনি আমি চালোঁ প্ৰথমতে আছিল যে আইনীয় যৌগবোৰ দৃঢ় হয় কিয় দৃঢ় বিদ্যুৎস্থিতি আকৰ্ষণ বল বেছি 2 নম্বৰতে পালোঁ আমি গলনাংক উত্তোলনাংক আৰু গলনাংক বেছি গলনাংক আৰু উত্তোলনাংক কিয় বেছি কাৰণটো হ'ল বিদ্যুৎস্থিতি আকৰ্ষণ বল বেছি এইটো এনচাৰ তাৰপিছত আমি পালোঁ যে সিহঁতে পানীত দ্ৰৱণীয় কিন্তু কেৰাচিন পেট্ৰল এনেকুৱা যৌগবিলাকত কি হয় এনেকুৱা দ্ৰৱবিলাকত অদ্ৰৱণীয় তাৰপিছত আমি চালোঁ যে আইনীয় যৌগবোৰে কি কৰিব পাৰে গলিত অৱস্থাত আৰু জলীয় দ্ৰৱত মানে পানীত মিহলি কৰি দিলে বিদ্যুৎ পৰিবহণ কৰিব পাৰে কিন্তু যদি পানীত মিহলি নকৰোঁ তেতিয়া সিহঁতক যদি গোটা অৱস্থাত ৰাখোঁ সিহঁতে বিদ্যুৎ পৰিবহণ কৰিব নোৱাৰে কাৰণ গোটা অৱস্থাত সিহঁতৰ আয়নবিলাকে লৰচৰ কৰিব নোৱাৰে অ'কে চ' এইটো আছিল ছেকেণ্ড পাৰ্ট ভাবিছিলোঁ যে ওৱান শ্বট হ'ব কিন্তু ওৱান শ্বট হোৱাটো সম্ভৱ নহয় এইটো মই সিদিনাই কৈছোঁ চ' এইটো ছেকেণ্ড পাৰ্ট হ'ল এতিয়া আমি ইয়াৰে পিছত থাৰ্ড পাৰ্টটো কৰিম থাৰ্ড পাৰ্টটোত আছে ধাতুবিলাকৰ নিষ্কাশনৰ কথা যে কোনবিলাক ধাতু আমি কেনেকৈ ওলাম আৰু ধাতুৰ ক্ষয়ীভৱনৰ কথা আছে অ'কে চ' এইখিনি বস্তু ক্লিয়াৰ কৰি ল'বা